নমস্কাৰ এনি ভাৰত 24 লৈ স্বাগতম জনাই ষ্টুডিঅত মই কিশোৰ বৰুৱা লৈ আহিছো শীৰ্ষ 10 সংবাদ প্ৰথমটো খবৰ আজি শিল্পী দিৱস প্ৰতি বছৰে 17 জানুৱাৰীত ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতি শ্ৰদ্ধা জনাই পালন কৰা হয় এই দিৱস এই দিনটোতে মহান শিল্পীগৰাকীৰ পৰলোক প্ৰাপ্তি হৈছিল পৰৱৰ্তী সময়ত শিল্পী দিৱস হিচাপে নামাকৰণ কৰা হয় সৌন্দৰ্যৰ খনিকৰ গৰাকীয়ে অসম আৰু অসমীয়াক দি গৈছে সাহিত্য সংস্কৃতিৰ মেটমৰা সম্ভাৰ তেখেত আছিল একাধাৰে গীতিকাৰ নাট্যকাৰ লেখক ছবি নিৰ্মাতা পৰিচালক বহুমুখী বিৰল প্ৰতিভাৰ উজ্জ্বল নক্ষত্ৰ সদৃশ এই মহান অসমীয়া গৰাকীলৈ এনি ভাৰত 24ৰ পৰিয়ালৰ তৰফৰ পৰাও সশ্ৰদ্ধ প্ৰণাম জনাইছো আজি কঠিয়াতলীত তিৱা জনগোষ্ঠী লোকসকলৰ মাঘ বিহু পালন বিগত বৰ্ষৰ দৰে এই বৰ্ষটো কঠিয়াতলীৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ওপৰ বৰলালুং গাঁৱত পুৱাৰে পৰা গাঁওখনত এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হয় অতীজৰে পৰা চলি অহা পৰম্পৰা ৰক্ষা গাঁওখনৰ লোকসকলে পালন কৰিলে মাঘ বিহু তেওঁলোকৰ এই বিহুত উৰুকা দিনা বুকলুং বিলত সমজুৱাভাৱে মৎস্য চিকাৰ কৰে আৰু উৰুকাৰ দিনা গাঁওখনৰ সোমাজত মেজি ঘৰ সাজি পুৰুষ মহিলা ডেকা গাভৰু বৃদ্ধ বৃদ্ধা সকলোৱে মিলি এসাঁজ খাই আনন্দ উল্লাস কৰে মৰিগাঁৱৰ কুমৈত মৰেল পুলিচিঙৰ ঘটনা ৰাইজৰ প্ৰহাৰত মৃত্যু এটা গৰু চোৰৰ পুৱতি নিশা ঘন কুঁৱলী আন্ধাৰৰ সুযোগ লৈ চুৰ কৰিছিল গৰু আৰু কুঁৱলী আৰু আন্ধাৰৰ সুযোগ লৈ এখন বাহনেৰে গৰু চুৰি কৰিছিল ঘটনাস্থলীৰ পৰা পলায়ন আন দুটা গৰু চোৰ মহানগৰীৰ মালিগাঁও কামাখ্যা ৰেল জংচনত চাঞ্চল্যকৰ ঘটনা জংচনটোৰ চৌহদৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ যুৱক আৰু নিৰ্দিষ্ট যুৱকজন লংকাৰ বিশ্বজিৎ দেৱনাথ 12 জানুৱাৰীৰ নিশা দিল্লীৰ পৰা আহিছিল দুই যুৱক নিশা কামাখ্যা ৰেলৰ প্লেটফৰ্মতে আছিল যুৱকদ্বয় যুৱকজনৰ এটা বেগ উদ্ধাৰ কৰিছে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ৰেল আৰক্ষী চকী জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে ডিব্ৰুগড়ৰ নতুন গাঁৱত অগ্নিকাণ্ড গেছ চিলিণ্ডাৰৰ পৰা সূত্ৰপাত হয় জুই অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত হয় জুই আৰু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতি অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বিৰতিৰ পাছত পুনৰ শীৰ্ষ 10লৈ স্বাগতম জনাইছো বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীৰ বৃহৎ সফল অভিযানত জব্দ বাৰ্মিজ চুপাৰী ভৰ্তি 3খনকৈ ট্ৰাক বিলাইপুৰ আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ চুপাৰীখিনি আৰু ট্ৰাকৰ গোপন চেম্বাৰত সৰবৰাহ কৰিছিল 8 কুইণ্টল বাৰ্মিজ চুপাৰী আটক আলফাছুদ্দিন নামৰ এজন ট্ৰাক চালক পৰৱৰ্তী খবৰ মাঘ বিহুৰ আনন্দৰ মাজতে বোকাখাত কুৰুৱাবাহীত চাঞ্চল্যকৰ ঘটনা ৰাজহুৱা পুখুৰীত উপঙি উঠিল শ মাছ পুখুৰীটোত দুষ্কৃতিকাৰীয়ে বিহ দিয়াৰ সন্দেহ স্থানীয় লোকৰ ঘটনাটোৰ উচিত তদন্ত কৰি দোষীক বিচাৰি উপযুক্ত শাস্তি প্ৰদানৰ দাবী স্থানীয় লোকৰ বিহালীৰ MBF ইটাভাটাত উত্তপ্ত পৰিস্থিতি পথাচাৰীক গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ঘটনাস্থলীত আৰক্ষী অৰ্ধসামৰিক বাহিনী নিয়োগ কৰা হয় প্ৰহাৰত আহত লোকজনক কেথলিক হস্পিটেলত ভৰ্তি কৰা হৈছে কাইলৈৰ পৰা ঐতিহাসিক জোনবিল মেলা জাগিৰোডৰ ঐতিহাসিক জোনবিল পথাৰত মেলাৰ পূৰ্ণ প্ৰস্তুতি 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব গোভা দেওৰজা জোনবিল মেলা পাহাৰৰ পৰা নামি আহিছে মামা মামীসকল
টকাৰ প্ৰচলন বন্ধ হৈ বিনিময় প্ৰথাৰে হ'ব সামগ্ৰীৰ লেনদেন উল্লেখ্য যে 19 গৰাকী তিৱা ৰজাক অসম চৰকাৰে প্ৰদান কৰিব ৰাজভাত্তা ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠালৈ মাজত মাথো 4 দিন প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে ভগৱান ৰামলৈ ভক্তসকলৰ গাত নাইটত হায়দৰাবাদত 1256 কেজি ওজনৰ লাড়ু তৈয়াৰ কৰা হৈছে কাছৰ বাকচত আজিয়ে নিয়া হ'ব অযোধ্যালৈ আৰু ইয়াৰ লগে লগে শীৰ্ষ 10ৰ পৰা মই কিশোৰে বিদায় লৈছো অধিক খবৰৰ বাবে চাই থাকিব এনিভাৰত 24